গোলাঘাটৰ বাদুলিপাৰ বুঢ়াগাঁৱত মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা বুঢ়াগাঁৱৰ ধাৰাবাহিক হত্যাকাণ্ডৰ বলি হোৱা পৰিয়ালৰ কাষত মন্ত্ৰীগৰাকী ৫টা হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান বাদুলিপাৰাত এখন আৰক্ষী চকী স্থাপনৰ দাবী কৰিছিল ৰাইজে এই সংক্ৰান্তত জিলা আয়ুক্ত আৰু ডিজিপিৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে হত্যাকাণ্ড সংঘটিত হোৱা চুবুৰীটোত ৫টা ষ্ট্ৰীট লাইট স্থাপনৰ ব্যৱস্থা কৰিছে মন্ত্ৰীগৰাকীয়ে এই গাঁওখনত ইয়াৰ আগেও কেইবাটাও ঘটনা এনেধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু কোনো দুখী বুলি ব্যক্তি চিনাক্ত হোৱা নাই যোৱা ২৭ এপ্ৰিল তাৰিখে ২৭ মে তাৰিখে একেধৰণৰে ঘটনা ইয়াত পুনৰ সংঘটিত হ'ল য'ত সোণেশ্বৰ গগৈ আৰু তেখেতৰ পৰিবাৰৰ মৃত্যু ঘটিল আমি পৰিয়াল পৰিচৰজন আত্মীয় আৰু গাঁৱৰ ৰাইজৰ ওচৰত আজি আহিছোঁ কথা বতৰা পাতিছোঁ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে এই বিষয়টোৰ উচিত তদন্ত হ'ব লাগিব এইটো ঘটনা বুলি নহয় এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰি এগৰাকী স্থানীয় যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়া কথা হ'ল যে ৰাইজে বিচাৰিছে যে বাকী যিসকল একেধৰণৰ ঘটনাত মৃত্যু ঘটিছিল সেই ঘটনাবিলাকৰ আঁৰত কোন আছে কোন জড়িত আছে এইটো হৈছে ৰাইজৰ মূল কথা আৰু ইয়াত গছ গছনি বাঁহ বহুত আছে তেওঁলোকে ইয়াত চ'লাৰ লাইটৰ কথা কৈছিলে মই আজি খৰতকীয়াভাৱে এইখিনি যোগাৰ কৰি দিছোঁ জিলা উপায়ুক্ত ডাঙৰীয়াৰ লগতো কথা বতৰা পাতিছোঁ ইয়াৰ পৰাই আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ